ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক মুৰব্বী হিচাপে সেই কথা ক'ব পাৰে নেকি? আৰু তেওঁ কি ৰিক্সাৱালাৰ পৰা মানে যদি ভাড়াটো 5 টকা হয় 4 টকা দিবলৈ কৈছে। তেওঁ মানে এক্সপ্লইটেশ্যন কৰিব সাধাৰণ মানুহৰ পৰা। এতিয়া ৰিক্সাৱালাক যিবিলাক আপোনাৰ দিনটো ৰিক্সা চলাই নিজৰ পৰিয়ালটো চলাই আছে, তেওঁলোকে কষ্ট কৰি যি উপাৰ্জন কৰে সেই টকাও মানে পকেট মাৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নাচাজে দেই আপোনাক। আপুনি মুখ্যমন্ত্ৰী হয়, আপুনি প্ৰথমতে নিজক ভাবি চাওক, নিজকে চাওক যে মুখ্যমন্ত্ৰী হিচাপে সেই বক্তব্য আপুনি দিব পাৰেনে নাই। মানে আপোনাৰ মগজুৰ বিকৃতি ঘটিছে নেকি? মগজুৰ যদি বিকৃতি ঘটা নাই তেনেহ'লে সাধাৰণ শ্ৰমিকৰ পৰা এনেকৈ আত্মসাত কৰিবলৈ অপেনলি কেমেৰাৰ সন্মুখত সাংবাদিকৰ সন্মুখত এনেকৈ প্ৰতিক্ৰিয়া কেতিয়াও আচলতে মানে মুখ্যমন্ত্ৰী এগৰাকীয়ে দিব নোৱাৰে। তেওঁৰ মগজুৰ বিকৃতি ঘটিব লাগিব, নহ'লে এনেকুৱা কথা কোনো কাৰণতে ক'ব নোৱাৰে। আৰু তেওঁ স্বীকাৰ কৰিছে ভোট চুৰি তেওঁৰ নেতৃত্বতে হৈছে বুলি কৈছে। মানে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে চুৰ কাৰ্যত লিপ্ত হোৱা ঘটনাটো কমটি দুৰ্ভাগ্যজনক ঘটনা নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁলোক বৰ্তমান সময়ত কনফিউজ হৈ আছে। 26ৰ নিৰ্বাচনত যে তেওঁলোক শাসনত নাহে তাৰ কাৰণে কনফিউজ। সেইকাৰণে এই মুহূৰ্তত আপোনালোকে দেখিছে SRৰ জৰিয়তে তেওঁলোকে এতিয়া নিৰ্বাচনী বিষয়াৰ কাম কাজত তেওঁলোক লিপ্ত হৈছে। আমি দেখিছোঁ শেহতীয়াকৈ বকো ছয়গাঁৱত আপোনাৰ যি সমজিলা আয়ুক্তৰ কাৰ্যালয় আছে তাত বিজেপিৰ নেতাই আপোনাৰ ভোট চুৰি কাৰ্যত অৱতীৰ্ণ হৈছে। কেনেকৈ পাৰে আচলতে নিৰ্বাচনী বিষয়াৰ কম্পিউটাৰ অন কৰি তেওঁলোকে ভ্ৰাম্যমান ভোটাৰ সংযোজন কৰিছে, আনফালেদি বিজেপি বিৰোধী ভোটাৰ তেওঁলোকে কৰ্তন কৰিছে। ক'ত অধিকাৰ পাইছে আচলতে? মানে বৰ্তমান সময়ত গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকে তছনছ কৰিছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে বাতৰি, গোটেই ভিজুৱেলছবিলাক ওলাই আহিছে যে তেওঁলোকে সঁচাকৈ নিৰ্বাচনী বিষয়াৰ আপোনাৰ কাৰ্যালয়ত তেওঁলোকে ভোট চুৰি কাৰ্যত ধৰা পৰিছে। তাৰ পাছতো একশ্যন নলয়। নিৰ্বাচন আয়োগ বৰ্তমান সময়ত নিৰ্বিকাৰ অৱস্থাত আছে। ইতিমধ্যে গোচৰ তৰা হৈছে, তাৰ পাছতো আপোনাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। কেনেকুৱা দিন চলিছে বৰ্তমান সময়ত আচলতে? মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত মানে সমুলঞ্চে গণতান্ত্ৰিক পৰিৱেশ তছনছ হৈছে। আজি তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে তেওঁলোক পুনৰ গাদীত আহিব নোৱাৰে, সেইকাৰণে চুৰ কৰিব খুজিছে। আজি এই চুৰ কাৰ্যটোৰ মেইন কামাণ্ডাৰ আমি শুনিছোঁ যে অশোক সিংঘালৰ নেতৃত্বত হৈছে। তেওঁ কি কৰিছে, আপোনাৰ উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানাত যিবিলাক ভ্ৰাম্যমান ভোটাৰ, সেই ভোটাৰসকলক ইয়াত আপোনাৰ সমষ্টিয়ে 10,000 মানকৈ তেওঁলোকে আপোনাৰ নাম ভৰাই দিছে। সেই প্ৰেক্টিচটো বিহাৰৰ নিৰ্বাচনত হৈছিলে। এতিয়া অসমতো তেওঁলোকে যে জিকিব নোৱাৰে, সেইকাৰণে প্ৰতিটো সমষ্টিত 10,000কৈ ভোটাৰ যিবিলাক অসমৰ নহয়, যিবিলাক ভ্ৰাম্যমান ভোটাৰ, যিবিলাক ভোটাৰে এতিয়া অসমৰ ৰাইজৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিব। আমি যিবিলাক জনপ্ৰতিনিধি নিৰ্বাচন কৰিম, সেই আমি নিৰ্বাচন কৰিবলগীয়া জনপ্ৰতিনিধি আমি এতিয়া কৰিব নোৱাৰোঁ। সেই জনপ্ৰতিনিধি নিৰ্বাচন কৰিব এতিয়া বিহাৰ, উত্তৰ প্ৰদেশৰ ভ্ৰাম্যমান ভোটাৰে, অচিনাকি মানুহবিলাকে। গতিকে এইটো কেনেকুৱা দিন আহিছে? আজি অসমৰ সমষ্টিবিলাকত অসমৰ থলুৱা ৰাইজে, খিলঞ্জীয়া মানুহে মন পচন্দৰ প্ৰাৰ্থী যদি নিৰ্বাচন কৰিব নোৱাৰে, তেনেহ'লে গণতান্ত্ৰিক ব্যৱস্থা এটা থাকিবনে? গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এনেকৈ কোনো কাৰণতে আমাৰ খিলঞ্জীয়া মানুহৰ, আমাৰ অসমৰ বাসিন্দাৰ, আমাৰ ভোটাৰসকলৰ নাম কৰ্তন কেতিয়াও কৰিব নোৱাৰে। আৰু আপুনি উত্তৰ প্ৰদেশ, বিহাৰ, আপোনাৰ হাৰিয়ানাৰ পৰা মানুহ আনি নিৰ্বাচনত জয়ী হ'ম বুলি যি স্বপ্ন দেখিছে, সেই স্বপ্ন কেতিয়াও নাখাটিব, উফৰি যাব। আমি ইতিমধ্যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছোঁ শিৱসাগৰত। সেই কাৰ্যসূচী আমি সমগ্ৰ অসমত কৰিম। মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিম। কিন্তু এনেকৈ কোনো কাৰণতে আপোনাৰ স্বতন্ত্ৰ এটা অনুষ্ঠানক, এই নিৰ্বাচনী আয়োগ বুলি ক'লে আমি স্বতন্ত্ৰ অনুষ্ঠান, নিজৰ অটনমি থাকে। তেওঁলোকে বিজেপিক আকৌ জিকাবৰ কাৰণে ঠিকা লৈ থোৱা নাই, অসমৰ ৰাইজে ঠিকা দি থোৱা নাই। কিন্তু সেই কথা আমি স্পষ্ট কৰি দিছোঁ, নিৰ্বাচন আয়োগ কোনো কাৰণতে বিজেপিক জিকাবৰ কাৰণে দালালি কৰিবলৈ ইয়াত নাহিব। আপোনালোকে চৰম অন্যায় কৰিছে। আৰু বৰ্তমান যি অন্যায় চলিছে, ভোট চুৰি যি কাৰ্যসূচী চলিছে, তাত যে আপোনালোকে সহযোগিতা কৰিছে, সেইটো গণতন্ত্ৰৰ প্ৰতি আচলতে ভাবুকি। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ভোট চুৰি কাৰ্যসূচীটো নিজে কৰিছোঁ বুলি যে ঘোষণা কৰিছে, তেওঁ আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে, সাংবিধানিক মুৰব্বী হিচাপে সেই কথা ক'ব পাৰে নেকি?